ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আজি দিনৰ 11 বজাত তদন্তৰ বাবে চিৰাজুলিত উপস্থিত হ'ল ঢেকিয়াজুলি আৰক্ষী দল। উত্থাপিত অভিযোগ অনুসৰি যোৱা 18 জানুৱাৰী তাৰিখে চিৰাজুলিস্থিত নিউ হৰিজন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত উত্তম বক্সী মহন্ত নামৰ শিক্ষকগৰাকীয়ে অমন মাহাতো নামৰ এগৰাকী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে যোৱাকালি চিকিৎসাধীন অৱস্থাত 13 বছৰীয়া ছাত্ৰগৰাকীৰ তেজপুৰ মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয়। শিক্ষকগৰাকীয়ে মাৰপিট কৰাৰ ফলতে ছাত্ৰজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। ইয়াকে লৈ আজি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি চিৰাজুলিত উপস্থিত হৈ উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। সমান্তৰালভাৱে মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰৰ পিতৃয়ে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সেয়ে আজি চিৰাজুলিত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাত চিৰাজুলি। হয়, খুব দুখ লগা ঘটনা। যেটো 18 তাৰিখে যেটো ঘটনা ঘটিল আপোনাৰ নিউ হৰাইজন স্কুলৰ এজন ছাত্ৰক মানে টিচাৰে হিট কৰাৰ কাৰণে আজি যোৱাকালি 4টা বজাত তেওঁৰ মৃত্যু হৈছে। আৰু যেটো ঘটনা ঘটিছে এইটো চিৰাজুলিৰ কাৰণে নহয়, আমাৰ কাৰণে খুব দুখ লগা ঘটনা। আৰু আমি ইতিমধ্যে মানে ওসি ছাৰক আৰু এজাহাৰ দিছোঁ আৰু চাৰ্কল অফিচাৰকো আমি মেমৰেণ্ডাম এটা দিছোঁ। আৰু অতি শীঘ্ৰে যেটো তদন্ত কৰিব লাগে, উচিত শাস্তি দিব লাগে। আৰু যিজন ইয়াত জড়িত আছে এই ঘটনাত তাক অতি শীঘ্ৰে মানে ফাষ্ট কোৰ্ট জৰিয়তে তেওঁক ফাঁচি দিব লাগে, এইটো মই দাবী দিছোঁ। সদৌ অসম ভোজপুৰী তৰফৰ পৰা মানে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যেটো ঘটনা আছে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যেটো ঘটনা ঘটিছে এইটো ঘটনা আৰু কত তেনেকুৱা ঘটক যে আপোনালোকে গম পায় গোটেই অসমত গোটেই ভাৰতবৰ্ষ স্কুলৰ ছাত্ৰ ছাত্ৰীক মানে হিট কৰা একেবাৰে বন্ধ কৰা গৈছে। তাত তেওঁ ক'ৰ পৰা সাহস পালে তেওঁ হিট কৰাটো? মেনেজমেণ্ট ইয়াত জড়িত আছে। মেনেজমেণ্টৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে হওক, আমাৰ মাননীয় অশোক সিংঘল ডাঙৰীয়া যেটো ছাৰ আমাৰ ঢেকিয়াজুলি বিধায়ক হয়, অসম চৰকাৰৰ মন্ত্ৰী হয়, DC ছাৰকো মই অনুৰোধ জনাম, আমাৰ মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম যে উচিত তদন্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।